নমস্কাৰ, বৰ্তমান মই চিলাপথাৰ অঞ্চলৰ এটা আদৰ্শ স্কুলত আহিছোঁ। নামটো হৈছে ছ'চাইটি LP স্কুল, মানে ছ'চাইটি প্ৰাথমিক স্কুল বুলি কয়। এই স্কুলটোত আহি কিনি মই অলপ মানে অনুষ্ঠানটো হৈছে উপভোগ কৰোঁ। আপোনালোকে উপভোগ কৰক। কোন ল'ৰা ছোৱালীবোৰক আপোনাৰ উৎসাহ দিয়ক শ্বেয়াৰ কৰি। ঘোষণা কৰা নাছিলোঁ বা প্ৰস্তুতি চলোৱা নাছিলোঁ। যোৱাকালি তাৎক্ষণিকভাৱে চৰকাৰে অৰ্ডাৰ নিৰ্দেশ দিলে যে গান্ধী জয়ন্তী কাৰ্যসূচীটো পালন কৰিব লাগিব বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ মাজেৰে। তাৰ মাজেৰে বিভিন্ন কাম থকাৰ কাৰণে আমি তাৎক্ষণিকভাৱে যোৱাকালি গধূলি সময়ত মোবাইলৰ মাধ্যমেৰে মেছেজ দি শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰী বা গাৰ্জেন কেইজনমান আমাৰ মাজত উপস্থিত হৈছে। গতিকে আমি গান্ধী জয়ন্তীৰ এই বিশেষ দিনটো গান্ধীজীৰ বিষয়ে চৰ্চা কৰিব লাগে। গান্ধীজীয়ে আমাৰ দেশখনৰ কাৰণে, ভাৰতবৰ্ষৰ কাৰণে স্বাধীনতা আন্দোলনৰ পৰা দেশ নিৰ্মাণলৈকে তেখেতে যিখিনি অৱদান আগবঢ়াইছিল আৰু সেই অৱদানৰ বিষয়ে তেখেতৰ জীৱনীৰ বিষয়ে আমি অকণমান চৰ্চা কৰিব লাগে। ছাৰ মেডামসকলে ক'ব। মহাত্মা গান্ধীৰ মহাত্মাটো কিহৰ পৰা ক'লে আমি জানিব লাগিব। মহাত্মা গান্ধী হৈছে মহান আত্মা। ৰবীন্দ্ৰনাথ ঠাকুৰ ডাঙৰীয়ে তেওঁ মহাত্মা নামটো দিলে। তেওঁৰ আচল নামটো আছিলে মোহনদাস কৰমচান্দ গান্ধী আৰু তেওঁৰ দেউতাকৰ নাম আছিলে কৰমচান্দ গান্ধী। তেওঁলোকৰ দেউতাৰ নামটো লৈ পেলাই তেওঁ মোহনদাস কৰমচান্দ গান্ধী হৈ গ'ল। তেওঁ আমাৰ জাতিৰ পিতা, সকলোৱে তেওঁ জাতিৰ পিতা বুলি জানো। তেওঁৰ কাৰণে আমি আমাৰ দেশখনত আমি এতিয়া ধুনীয়াকৈ থাকিব পাৰিছোঁ। তেওঁৰ জন্ম আৰু কিছুমান পাঠ্যপুথিত নাই। মূল কথাটো হ'ল কি যে তেখেতে সৰু কালত, যেতিয়া সৰু আছিল, সৰু কালত সমনীয়া বহুত থাকে, ঠিক আছে। লগৰ সমনীয়া বা বন্ধু বান্ধৱ সৰু কালত বহুত থাকে, শুনি লোৱা, বহুত থাকে। কিন্তু তাত ভালো থাকে আৰু বেয়া থাকে। দুইটা ৰাস্তাখনে দুইটা, এটা ভাল এটা বেয়া। আৰু তেওঁ যেতিয়া সৰু আছিল তেতিয়া তেওঁ কি হৈছিল যে বেয়া ৰাস্তালৈ গৈছিল। কি কৰিছিল? বেয়া ৰাস্তালৈ গৈছিল, যিটো তেওঁৰ পিতৃ মাতৃ বা ঘৰৰ পৰিয়ালে কোনেও বিচৰা নাছিল। পিতৃ মাতৃ, মাক দেউতাক বা পৰিয়ালৰ মানুহৰ চকুত ধূলি দি তেওঁলোকে নজনাকৈ তেওঁ বেয়া কাম কৰিছিল। কি বেয়া কাম কৰিছিল জানানে? সোণৰ আঙুঠি চুৰ কৰি বিক্ৰী কৰিছিল, বিড়ি খাইছিলে। যে এই কামখিনি বেয়া আৰু এই কামখিনি মই জীৱনত কেতিয়াও কৰিব নালাগে, আৰু এই কামখিনি মই কৰাৰ কাৰণে কি হ'ব যে আহি থকা দিনবিলাক মোৰ কাৰণে ভাল নহ'ব। সেই কথাখিনি যেতিয়া তেওঁ অনুভৱ কৰিলে, বুজি পোৱাৰ পিছত তেওঁ কি কৰিলে যে তেওঁ নিজৰ পিতৃলৈ এখন চিঠি লিখিলে। সন্মুখত আহি তেওঁ ক'ব নোৱাৰি এখন চিঠি লিখিলে যে দেউতা, মই এইটো বেয়া কাম কৰিছিলোঁ, আজিৰ পৰা আৰু মই জীৱনত কেতিয়াও বেয়া কাম নকৰোঁ। ঠিক আছে, যে জীৱনত আৰু দ্বিতীয়বাৰ মই কেতিয়াও বেয়া কাম নকৰোঁ। আৰু তেওঁ বেয়া কাম নকৰিলে, আৰু নকৰাৰ কাৰণে কি হৈছিলে যে তেওঁ জীৱনত যেনেকৈ ধৰ্ম যুধিষ্ঠিৰ, আমি যুধিষ্ঠিৰক ধৰ্মৰাজ বুলি জানো, তেওঁ কেতিয়াও মিছা কথা অসত্য পঠোৱা নাছিল। গতিকে ধৰ্ম ৰক্ষক বা ধৰ্মৰাজ বুলি আমি যেনেকৈ যুধিষ্ঠিৰক জানো, যে ভাৰতবৰ্ষত যিমানবিলাক মানুহ আছে, সত্যবাদী হিচাপে আমি মহাত্মা গান্ধীক জানো, সত্যৰ প্ৰতীক আৰু অহিংসাৰ প্ৰতীক হিচাপে আমি মহাত্মা গান্ধীক জানো। আৰু তেওঁক জাতিৰ পিতা কিয় কোৱা হয়? যে জাতিটো মহাত্মা গান্ধীৰ দিনত নহয়, মানুহৰ জ্ঞান অহাৰ পৰাই জাতিৰ নিৰ্মাণ হৈছে। যুগ হাজাৰ বছৰ আগতে জাতি আছিল, কিন্তু ভাৰতীয় যিটো জাতি,
আজি যিসকলে আমি ভাৰতীয় বুলি কওঁ এই জাতিটোক তেওঁ প্ৰতিষ্ঠা কৰিছিল কাৰণ ভাৰতবৰ্ষত প্ৰায় 150-200 মান সৰু সৰু ৰাজ্য আছিলে তাত নিজৰ নিজৰ শাসন চলিছিলে বেলেগ বেলেগ ভাষা কোৱা মানুহ আছিলে তেওঁলোকৰ নিয়ম নীতি তাত চলিছিলে যেনেকৈ অসমত অসমীয়া আছিলে 1826 চনৰ পিছত ইংৰাজৰ তললৈ গ'ল তেনেকৈ মণিপুৰ বেলেগকৈ আছিলে আমাৰ অসমখনে চুতীয়া ৰাজ্য আছিলে কোচ ৰজা আছিলে বেলেগ বেলেগ ৰজাসকলে শাসন কৰিছিলে তেনেকৈ ৰাজপুতসকলে আছিলে এনেকৈ বহুত ভাগত বিভক্ত হৈ থকা বৃহৎ এখন পৃথিৱীৰ ডাঙৰ দেশ এখন গোটেই মানুহখিনিক একত্ৰিত কৰি এখন ভাৰত প্ৰতিষ্ঠা কৰাৰ তেওঁৰ ভূমিকা থকাৰ কাৰণে তেখেতক জাতিৰ পিতা বুলি কোৱা হয় গতিকে জাতিৰ পিতা বুলি কোৱা হয় আৰু তেখেতৰ যিটো ত্যাগ যিটো নিজৰ দাড়ি তেখেতে নিজে কাটিছিল নিজৰ কাঁহী তেখেতে নিজে ধুইছিল নিজৰ কৰ্ম যিখিনি কৰণীয় গোটেইখিনি কাম তেখেতে নিজে কৰিছিল গতিকে তোমালোকে যেতিয়া ডাঙৰ হ'বা বা এতিয়া সৰু সৰু কিতাপ কিনিবলৈ পোৱা যায় সেই কিতাপখিনি কিনি আনিলে তেওঁৰ বিষয়ে বহুত ভালকৈ জানিবা আৰু গান্ধীজীৰ আদৰ্শ আমি এইকাৰণে ল'ব লাগে যে তেখেতে কৰ্ম কৰিছিল কাম কৰিবলৈ লাজ পোৱা নাছিল তেখেতে কংগ্ৰেছৰ বহুত ডাঙৰ লিডাৰ আছিল কিন্তু তেওঁ কেতিয়াও পদবীত থকা নাছিল যেতিয়া অধিৱেশন হয় মানুহ গোট খায় গোটেইখিনি মানুহ যেতিয়া ঘৰে ঘৰি হয় তেতিয়া তাত থকা জাবৰ জোঁথৰখিনি তেখেতে চফা কৰিছিল আমি জাবৰ জোঁথৰ চফা কৰিবলৈ সৰু সুৰা কাম কৰিবলৈ কাঁহী বাতি ধুবলৈ আমি বেয়া পাওঁ কিন্তু মহাত্মা গান্ধীয়ে সেই জাবৰ জোঁথৰবিলাক শেষত তেখেতে পৰিষ্কাৰ কৰিছিল গতিকে আমি তেখেতক আদৰ্শ হিচাপে ল'ব লাগে আৰু গান্ধীজীৰ বিষয়ে আমি এইকাৰণে ল'ব লাগে যে তেখেতে সত্যৰ প্ৰতীক অহিংসাৰ প্ৰতীক গতিকে আমি আমাৰ জীৱনত প্ৰত্যেকে যদি সত্য আৰু অহিংসাৰ পথত আমি আগবাঢ়ি যাওঁ জীৱনত কেতিয়াও হাৰ মানিব নালাগে কেতিয়াও পিছলৈ যাব নালাগে আৰু কেতিয়াও হাৰ মানিব নালাগে যুগে যুগে সত্যৰ জয় মহাত্মাৰ বাণীত কোৱা নহয় সত্যৰ সদায় জয় যুগে যুগে সত্যৰ সদায় জয় জয় হ'বই আৰু যিটোৱে অসত্যৰ আশ্ৰয় ল'ব অহিংসাৰ এৰি হিংসা কৰিব সি সদায় পৰাজয় বৰণ কৰিব লাগিব জয় নহয় কেতিয়াও মিছা কথা কৈ কেতিয়াও জিকিব নোৱাৰে অলপ সময় জিকিব পিছত তেওঁ হাৰিব লাগিব গতিকে আমি মহাত্মা গান্ধীৰ আজিৰ এই বিশেষ দিনটোত আমি এটাই কথা আমি গুৰুত্ব দিব লাগিব যে আমি জীৱনত কেতিয়াও বেয়া কাম নকৰোঁ মিছা কথা নকওঁ কাকো হিংসা নকৰোঁ সত্য পথত থাকিম আৰু দেশৰ সেৱা কৰিম দেশ মানে কি আমি যিটো মাটিত জন্ম হৈছোঁ এই মাটিটোক আমি অলপ মৰম কৰিব লাগে কি মৰম কৰিব লাগে এনেকৈ বহুত ডাঙৰ কিবা কিবি কৰিব নালাগে সৰু কাম ৰুমৰ পৰা ওলাই গৈছোঁ ফেনটো চলি আছে লাইট জ্বলি আছে এই লাইট আৰু ফেনটো বিনা কামত জ্বলাটো বন্ধ কৰাটো এইটো দেশৰ কাৰণে সেৱা হয় কাৰণ কিয় ইয়াৰ ব্যৱহাৰটো অকল বিনা কামত ব্যৱহাৰ কৰিব নালাগে আমি ভাত খাবলৈ বহিছোঁ আধা খালোঁ আধা পেলাই দিলোঁ আজিৰ দিনতো আমাৰ দেশত ভাত খাবলৈ নাপায় মানুহ মৰে ভাত খাবলৈ নাপায় মানুহ মৰে পৃথিৱীত ভোকাটো দেশৰ সংখ্যা বহুত আছে গতিকে আমি সেইটো দেশৰ কাৰণে সেৱা দিয়ে ৰাহি হোৱাখিনি আমি কোনোবা এজনক দি দিম মোৰ বহুত কাপোৰ আছে মোৰ পইচা আছে মই বছৰে বছৰে কিনিছোঁ মাহে মাহে কিনিছোঁ বহুত কাপোৰ আছে মই যদি এজন কাপোৰ কিনি পিন্ধিব নোৱাৰা এজনক এযোৰ কাপোৰ দিওঁ সেইটো দেশ সেৱা হ'ব ঠিক আছে আখৰ চিনি নোপোৱা কোনোবা এজনক যদি আমি আখৰটো চিনাকি কৰি দিওঁ তোমালোকৰ নিজৰ বন্ধু বান্ধৱক চিনাকি কৰি দিয়া সেইটো দেশ সেৱা হয় দেশ সেৱা কৰিবৰ কাৰণে ডাঙৰ বহুত কাম কৰিব নালাগে সৰু সৰু কাম যাৰ কাৰণে মানৱ জাতিৰ উপকাৰ হয় মানৱৰ কল্যাণ হয় মানুহ হিচাপে জীয়াই থাকিবলৈ প্ৰেৰণা পায় সেই কামখিনি কৰিলে জীৱনটো সদায় উজ্জ্বল হ'ব আজি এই বিদ্যালয়খনত আহি খুব ভাল লাগিছে এই ছাত্ৰ ছাত্ৰী আছে ছাত্ৰৰ বহুত পোজ দি আছে খুব ফূৰ্তিত আছে মানে অনুষ্ঠান এটা হৈ আছে যিহেতু সেইকাৰণে সিহঁতৰো ভাল লাগি আছে লগতে এজনী নৃত্যও কৰি আছে সন্মুখত সেইটো উপভোগ কৰি আছে চবে অনুগ্ৰহ কৰি ভিডিঅ'টো সম্পূৰ্ণ চাব দেই আশা ৰাখিলোঁ শ্বেয়াৰ কৰিব বসে যদি আমার দলে পারে কথা কব বসে যদি খুশকারে কেনে মজা হব ফল আনি গছের বাদি ঘরে ঘরে দিয়ে আমার পরা মরম জেনে পাতত বান্ধি নিয়ে হাবি এরি গছে যদি আমার লগত থাকে সাইকেল রিক্সা গাড়ি ঘুরে কি হব বিলাই সরু ডাঙর গছ মিলি খারি পাতি যাব দুয়ো কাষৰ লৰাবোৰ লৰ মাৰি চাব কেনে মজা হব বাই কেনে মজা হব গছবোৰ আমাৰ দেখোন লগৰীয়া হ'ব কবি নৱকান্ত বৰুৱা ধন্যবাদ
নমস্কাৰ, মই এটা কবিতা আবৃত্তি কৰিম, ভুল হ'লে ক্ষমা কৰিম। বৰদৈচিলা 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 ছটৰ বিহুত বৰদৈচিলা বৰদৈচিলা ছটৰ বিহুত বৰদৈচিলা। আৰু আছেনে? সোনকালে অসমীয়াত শিকিবলৈ চেষ্টা কৰক। ঘৰত জ্যোতি সংগীত শুনক, ৰাভা সংগীত শুনক, ভূপেন্দ্ৰ সংগীত শুনক, আৰু ইউটিউবত অসমীয়া বহুত এইবিলাক আছে। বুঢ়ীয়াৰ সাধু ইউটিউব চাৰ্চ কৰিলে পাই যায়। অসমীয়াত শিকক, কাৰণ ফাৰ্ষ্ট আমি অসমীয়া জানিবই লাগিব। নিজৰটো আছে, চবৰে নিজৰ নিজৰ আছে, এইখিনি থাকিবই। এইটো নকলেও নিজে জানিব। নেপালী এজনক নেপালী ক'বলৈ জানিব, বঙালী এটাই বঙালী ক'বলৈ জানিব, চব জানিব। তাৰ আগত আমি শিকিব লাগিব অসমীয়া। আজি গান্ধী জয়ন্তী 2 অক্টোবৰ। আজিৰ দিনত গান্ধীজীৰ জন্ম জয়ন্তী হিচাপে আজি বিশ্ব অহিংসা দিৱস হিচাপে পালন কৰা হয়। আৰু আজি তেখেতে কৈছিলে লাল বাহাদুৰ শাস্ত্ৰীৰো জন্ম দিৱস আজি। হয়, আজি জন্ম দিৱস আজি। তেখেতে 1915 চনত যেতিয়া ভাৰতবৰ্ষত পদাৰ্পণ কৰে চাউথ আফ্ৰিকাৰ পৰা, তেতিয়া সত্যাগ্ৰহ আৰম্ভ কৰিছিলে। তাৰপিছত কি হৈছে, সত্যাগ্ৰহ আন্দোলনৰ তেতিয়া মানে এটা গাঁৱত গৈছিলে, ঘৰতে মাতিব গৈছিলে, বিশেষকৈ নাৰীসকলক মানে উৎসাহ দিবলৈ, নাৰী সশক্তিকৰণ কৰিবৰ কাৰণে নাৰীসকলক ওলাই আহিব কৈছিলে। তেতিয়া সেই ঘৰত এটাই কাপোৰ আছিলে, আৰু কাপোৰ দুজনীয়ে পিন্ধে। কাপোৰ কোনোবা যদি মানুহ আহে বাহিৰত, এজনে সাঁতুৰিয়াকে মানে তাৰ বোৱাৰীৰ কাপোৰ পিন্ধি ওলাই আহে, আহি কিনি মানে চাহ জলপান দিয়ে। আৰু যদি কিবা মানে বোৱাৰীৰ কিবা কাম থাকে, তেতিয়া আকৌ শাহুৱে ঘৰৰ ভিতৰত গৈ কিনি ভাল কাপোৰযোৰ পিন্ধি বাহিৰত। গান্ধীজীয়ে সেই সময়টো মানে অবজাৰ্ভেশ্যন কৰিলে যে এই কাপোৰ মানে দুইজনীকে মাতো, কিন্তু এজনী আহে, মানে দুজনী একেলগে নাহে। তেতিয়া সুধিলে কাৰণটো কি, মানে মই মাতিছোঁ দুইজনীকে, এজনী মানে গ'লে নহ'ব। তেতিয়া সেই মানে ঘৰৰ মুৰব্বীজনে কৈছে যে আমাৰ এনেকুৱা এটা পৰিস্থিতি হৈছে য'ত আমি একেলগে দুজনীক কাপোৰ পিন্ধাই কিনি মানে ক'ৰবাত যাবলৈ দিব নোৱাৰা হৈছোঁ, কাৰণ আমাৰ লগত সেই মানে মূলধনটো নাই, কাপোৰ নাই। তেনেকুৱা সময়ত পৰিস্থিতি বেয়া আছিলে, য'ত ভাৰতবৰ্ষত খাদ্য সংকট আছিলে, কাপোৰৰ সংকট আছিলে। আৰু সেই সময়ত সেই নিজে কাপোৰ ধুতি কাপোৰ আৰু গলত যিটো কাপোৰ লৈছিলে, সেই কাপোৰটো খুলি কিনি সেই তিৰোতাজনীক দিয়ে, আৰু চবেই মিলি কিনি আহে। তেতিয়াৰ পৰা এটা কাপোৰে জীৱন অতিবাহিত কৰিছে। সেই তেনেকুৱা আছিলে গান্ধীজীৰ চৰিত্ৰ ক'ব গ'লে। তেনেকুৱা মানুহ আমি জাতিৰ পিতা কৈছোঁ। জাতিৰ পিতা কোনে দিছিলে? সুভাষ চন্দ্ৰ বস, ৰাষ্ট্ৰপিতা বুলি অভিহিত কৰিছিলে, যিজন জাতিৰ হকে কাম কৰিছিলে, মানে সমাজক সমৰ্পণ কৰিছিলে নিজৰ প্ৰাণটো। আৰু লগতে এই মহাত্মা যিটো উপাধি দিছিলে, এইটো ৰবীন্দ্ৰনাথ টেগৰে দিছিলে, য'ত তাৰ অহিংস পৰম ধৰ্মক সি আপোন কৰি লৈছিলে। তাৰ তিনিটা বান্দৰৰ কাহিনী আছে। তিনিটা বান্দৰৰ কাহিনী আছে, য'ত মানে হিন্দীত কৈছে বুঢ়া মত দেখো, বুঢ়া মত শুনো, বুঢ়া মত কহো। মানে বেয়া কথা ক'বলৈ মানা কৰিছে, বেয়া কথা শুনিবলৈ মানা কৰিছে, বেয়া বস্তু দেখিবলৈ মানা কৰিছে। এই বস্তুবোৰ আপোন কৰিলে তেতিয়া সেই সত্যনিষ্ঠ হৈ যায়। বেয়া কথা কাৰোবাৰ যদি ক'ব নোৱাৰে, তেনেহ'লে অট'মেটিকলি কি হ'ব, সি নিজে ভাল হৈ যাব। বেয়া কথা নুশুনিলে বেলেগৰ বিষয়ে মানে এই প্ৰৰোচনামূলক বা এই মানে হিংসামূলক কথা নক'ব। আনজনৰ কথা লৈ কিনি মই বেলেগত প্ৰচাৰ কৰিলোঁ মানে কি, সেইটো বেয়া হৈ গ'ল। বেয়া দেখা মানে কি, মোৰ নিজৰ ভিতৰত উত্তেজনামূলক সৃষ্টি হ'ব। বেয়া দেখিলে সেইটো খং হ'ব, হয়তো কিবা বেয়া বস্তু চালে মই মাৰিব বিচাৰিম, বা কিবা এটা আক্ৰোশ মোৰ হ'ব। সেইকাৰণে বেয়া দেখিবলৈ মানা কৰিছে। তেখেতৰ বহুত কিবা কিবি মানে আন্দোলন সৃষ্টি কৰিছিলে, য'ত দাণ্ডি যাত্ৰা, এই নিমখ যিটো অভিযান আছিলে সেইটো বিফল কৰিছিলে। তাৰপিছত সত্যাগ্ৰহ আন্দোলন যিটো ক'লোঁ, তাৰপিছত খিলাফত আন্দোলন যিটো সকলো ধৰ্মাৱলম্বী মানুহক একত্ৰিত কৰিবৰ কাৰণে সেইজন মানুহে চেষ্টা কৰিছিলে। তাৰপিছত এই অসহযোগ আন্দোলন, যিটো মানে অসহযোগ মানে কি, আত্মনিৰ্ভৰ। এই ছাৰে যিটো কৈছিলে নিজৰ দাড়ি নিজে আৰু নিজৰ চুলি নিজে কাটিবলৈ চেষ্টা কৰিছিলে, কিহৰ কাৰণে? এইটো অসহযোগ আন্দোলন। মই ব্ৰিটিছৰ পৰা কোনো বস্তুৱে মই নলওঁ, কাৰণ কাপোৰটো মই নিজে তৈয়াৰ কৰিম। সেইটো কাৰণে খাদী আন্দোলন বুলি কৈছিলে, কাৰণ সেই বস্তুটো
ব্ৰিটিছৰ মই তৈয়াৰী বস্তুটো মই নিপিন্ধো, মই নিজে উৎপাদন কৰি মই নিজেই চলিম। এতিয়া বৰ্তমান যিটো আত্মনিৰ্ভৰ বুলি কয়, সেই বস্তুটোৱে আগত আছিলে। আত্মনিৰ্ভৰ মানে তুমি যিটো চলি থাকা, সেইটো পৰৰ মানে ৰূপৰ ওপৰত নিৰ্ভৰশীল হৈ চলিব নোৱাৰে, সেইটো কৈছে আত্মনিৰ্ভৰশীল। বা সমাজ চাফ চিকুণতা মেইন প্ৰাধান্য দিছে। গান্ধীজী সকলো টাইমত চাফ চিকুণতা প্ৰাধান্য দিছিলে, কাৰণ সেইকাৰণে এই স্কুল চহৰত চাফ চিকুণ কৰা সেইটো তোমালোকক শিক্ষা দিয়ে, মানে ভৱিষ্যতে ক'ৰবাত গ'লেও সেই শিক্ষাটো তোমালোকে অৱলম্বন কৰা। আমাৰ আগত মানে কৈছিলে ভাল কথা হৈছে, কিন্তু আমি অৱলম্বন কৰা নাছিলোঁ, সেইটো কাৰণে আমি বহুত পিছ পৰি আছোঁ। এইটো তোমালোকে সেই অৱলম্বন কৰি চলিবা, ভৱিষ্যতে বহুত ভাল কাম কৰিবা। ধন্যবাদ। বৰ্তমান অনুষ্ঠানটো সম্পূৰ্ণ হৈ যোৱাৰ পিছত ল'ৰা ছোৱালীবোৰ ঘৰলৈ অভিমুখী হৈছে, গমন কৰি আছে, লগতে গাৰ্জেনবোৰ আহি লৈ গৈ আছে। মই বিদ্যালয়ৰ চহৰত চাই কিনি খুব ভাল লাগিল, আৰু লগতে পৰিৱেশটো ভাল লাগিছে। একমাত্ৰ ক্ৰেডিট যাব আমাৰ মিত্ৰলাল ছাৰৰ হেডমাষ্টৰৰ এই স্কুলখনৰ, কিয়নো তেখেতে বহুত কষ্ট কৰিছে এই স্কুলখনটো পৰিৱেশ ভাল কৰিবৰ কাৰণে। তেখেতে মানে একেবাৰে এটা সৰু ইছ্যুটো মানে সমস্যাটো আমাৰ মানে ছাত্ৰ ছাত্ৰীৰ ঘৰলৈ গৈ অভিভাৱকৰ লগত কথা পাতে, কিবা ইছ্যু হ'লে সমাধানৰ সূত্ৰ ওলায়, আৰু লগতে কিবা অসুবিধা হ'লে জনাব কয়। একেবাৰে মানে টাচ পইণ্টত থাকে, মানে সেইকাৰণে ভাল লাগে। মানে গাঁৱত গৈ কিনি ল'ৰা ছোৱালীৰ খবৰ লয়। সেই হেডমাষ্টৰজনে হৈছে মিত্ৰলাল শৰ্মা। যিহেতু ভূপেন হাজৰিকাদেৱক চবেই চিনি পায়, তাৰ নামত শ্ৰেণীকোঠা মানে নামকৰণ কৰিছে। ডক্টৰ মামণি ৰয়চম গোস্বামী জ্ঞানপীঠ প্ৰাপ্ত লেখক আছিল। তাৰপিছত এতিয়া সাপ্তাহিক যিটো ছানডে মানডে টিউজডে ৱেডনেছডে থাৰ্ছডে এইবোৰ মানে বৰ্ণনা কৰিছে। এইটো 6 ফুট মানে এইবোৰ মানে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে এইটো ভাল এটা নিদৰ্শন, যিটো অংকিত কৰি বুজাবলৈ চেষ্টা কৰে ল'ৰা ছোৱালীবোৰ। সৰু ল'ৰা ছোৱালী যিহেতু পঢ়ে, এইটো বিষ্ণুপ্ৰসাদ ৰাভা কক্ষ 5ম শ্ৰেণী। ইয়াত LP স্কুলত যিহেতু 5ম শ্ৰেণী এড কৰা হৈছে, সেইটো কাৰণে এইটো এডিশ্যনেল শ্ৰেণীকোঠা বুলি উল্লেখ কৰা হৈছে। ভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকা দিয়া হৈছে, যিহেতু ল'ৰা ছোৱালী ৰাতিপুৱা আহি কিনি এইটো চাই কিনি কোনোবা এই শনিবাৰে ইয়াত এটা কুইজ কম্পিটিশ্যন হয়, ইয়াত সোধে এইবোৰ বিষয়ে। তো এই মানে ইয়াত আপোনাৰ কিবা কিবি মানে কবিতা লিখা আছে, কাহানী লিখা আছে, ৰচনা লিখা আছে, মানে কাৰোবাৰ বিষয়ে বৰ্ণনা দি আছে। মানে এই সম্পূৰ্ণ এই মানে ছাত্ৰ ছাত্ৰীসকলে মানে অৱলম্বন কৰিছে, আৰু এই যিটো সম্পূৰ্ণ চিত্ৰাংকনটো এই মানে এটা ভাল আৰ্ট এটা দেখাইছে, ল'ৰা ছোৱালীক অনুপ্ৰেৰণা যোগাব। যিহেতু এইটো অসমৰ মানচিত্ৰ জিলা ভিত্তিক বুলি যিটো লিখা আছে, এইটো সম্পূৰ্ণ আৰ্ট কৰা হৈছে ছাত্ৰ ছাত্ৰীৰ কাৰণে। এইটো সম্পূৰ্ণ মানে প্ৰাকৃতিক দুৰ্যোগৰ পৰা হাত সাৰিবলৈ কেনেকৈ প্ৰস্তুতি ল'ব লাগে, এই ল'ৰা ছোৱালীবোৰক শিকোৱা হয়। ক'ত মানে কি মানে সুবিধা ল'ব লাগে, সম্পূৰ্ণ আৰ্ট কৰি দেখুওৱা হৈছে। এই হৈছে আমাৰ বিদ্যালয়ৰ চহৰ। লগতে চিলাপথাৰবাসীক মই এটা ৰিকুৱেষ্ট কৰিম, এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, স্কুলখনৰ মানে বেলেগকো জানিবলৈ সুবিধা দিয়ক, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। যদি ইউটিউবত চাই আছে আৰু ফেচবুকত যোনবোৰে চাই আছে, অনুগ্ৰহ কৰি শ্বেয়াৰ কৰিব, ফ'ল' কৰিব। ধন্যবাদ।